স্বাস্থ্যৱান হৈ থাকিবলৈ আমি সকলোৱে বিচাৰোঁ নহয় জানো আৰু সুস্বাস্থ্যৱান হৈ থাকিবলৈ আপুনি যদিহে এইকেইটা টিপছ ফ'ল' কৰে তেনেহ'লে সুস্বাস্থ্যৰ অধিকাৰী আপুনিও হ'ব পাৰিব। মই ফেচবুকতে পালোঁ, সেই ভাবিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াওঁ। আপুনি যদিহে ডাক্তৰৰ পৰা দূৰত থাকিব বিচাৰিছে, মানে ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ থাকিব বিচাৰিছে, তেনেহ'লে দৈনিক এটা আপেল খাবলৈ চেষ্টা কৰক। যদিহে আপুনি চৰ্বিৰ পৰা হাত সাৰি থাকিব বিচাৰিছে, তেনেহ'লে দৈনিক এটা নেমু খাবলৈ চেষ্টা কৰক। যদিহে আপোনাৰ দেহত কেলছিয়ামৰ কম হৈ গৈছে, মানে যদিহে আপোনাৰ হাড়বিলাক অকণমান থুনুকা হোৱা যেন পাইছে, তেনেহ'লে দৈনিক আপুনি 1 গিলাচকৈ গাখীৰ খাবলৈ আৰম্ভ কৰক। মানসিক শান্তি যাতে আপোনাৰ ওচৰলৈ ষ্ট্ৰেছ নহাটো বিচাৰিছে, তেনেহ'লে দৈনিক প্ৰাৰ্থনা কৰক। আৰু লগতে যদিহে আপুনি শৰীৰটো সুস্থ কৰি ৰাখিব বিচাৰিছে, তেনেহ'লে 8 ঘণ্টাৰ টোপনি কৰক, মানে 8 ঘণ্টাকৈ শুবলৈ চেষ্টা কৰক। আৰু যদিহে আপুনি কেঞ্চাৰৰ পৰা হাত সাৰি থাকিব বিচাৰিছে, তেনেহ'লে দৈনিক আপুনি 5টাকৈ কাঠবাদাম মানে আলমণ্ড খাওক। আৰু এটা খুবেই জৰুৰী ভিডিঅ' সকলোৰে লগত শ্বেয়াৰ কৰক। ধন্যবাদ।